ল'ৰা-ছোৱালী জানে? কৰ্ণৰ পৰিচয় চাগে বহুতেই নাজানে। পাইছে চিৰিয়েল কিতাপত মোৰে পাইছে। কৰ্ণ আজি এনেকুৱা এটা পৰিচয়ৰ কথা কৈ আছোঁ মই। কৰ্ণই যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলে দ্ৰোণাচাৰ্যৰ ওচৰত, তেতিয়া দ্ৰোণাচাৰ্যই কৰ্ণক কৈছিলে, পূৰা হ'ল শিক্ষা, যে তোক পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডই তোক কোনেও মাৰিব নোৱাৰিব। তোক মাৰিব পাৰিব এজনেই হ'ল, এই হ'ল দেৱদেৱ মহাদেৱ। আৰু মহাদেৱৰ বাহিনী তোক কোনো মাৰিব নোৱাৰে। মহাভাৰতৰ যুদ্ধখন যেতিয়া আৰম্ভ হৈছিলে, যিখন ৰথত অৰ্জুন বহি আছিলে, সেইখন ৰথৰ কিন্তু সাৰথি আছিলে শ্ৰীকৃষ্ণ আৰু অদৃশ্য ৰূপত আছিলে হনুমান। ভালকৈ শুনক, হনুমান আৰু কৃষ্ণ কোন আছিলে? কৃষ্ণ আছিলে বিষ্ণু অৱতাৰ আৰু হনুমান আছিলে শিৱৰ অৱতাৰ। সৃষ্টিকৰ্তা দুইজনেই তাতেই আছিলে। কিমান শক্তিশালী হ'ব লাগিব সেই ৰথখন। ব্ৰহ্মাৰ বাহিৰে বাকী দুইজনেই সৃষ্টিকৰ্তা তাত আছিলে। তিনিজনেই সৃষ্টিকৰ্তা হ'ব পাৰে, তাৰ কিন্তু ব্ৰহ্মা নাছিলে, আছিল কোন? শিৱ আৰু বিষ্ণু। দুইজন থকাৰ অৱস্থাটো কৰ্ণই, মানৱৰূপী কৰ্ণই এপাত শৰত, য'ত আছিলে কৃষ্ণ, ধনুধৰ অৰ্জুন আৰু স্বয়ংৰূপী শিৱ মানে হনুমান ওপৰত বহি আছিলে, এপাত শৰত 2 গজ ৰথখন কিন্তু পিছুৱাই দিছিলে। তেতিয়াও কিন্তু কৰ্ণই হাৰ মনা নাছিলে। 2 খোজ যেতিয়া পিছুৱালে, শ্ৰীকৃষ্ণই হতবাক হৈছিলে যে কিমান পাৱাৰ। এয়াই হ'ল কৰ্ণ, বীৰ, মহাবীৰ আৰু দানবীৰ। এয়াই কৰ্ণৰ পৰিচয়।